Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যিসকলে OBC স্কলাৰশ্বিপ সাধাৰণতে এপ্লাই কৰিম বুলি ভাবিছে বা কৰিছে তেওঁলোকৰ কাৰণে কিছুমান কথা লৈ আহিছো। প্ৰথম আপোনালোকে যেটো প্ৰশ্ন ইয়াত সোধে সাধাৰণতে সোধে বা আপোনালোকৰ মনত হয়তো এই প্ৰশ্নবিলাক থাকে। যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব নে নোৱাৰে সেইটো সোধে প্ৰথম। দ্বিতীয় হৈছে আপোনালোকে সাধাৰণতে যদি নিজৰ বেংক একাউণ্ট নাই তেতিয়া আসলতে এইটো স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব নে নোৱাৰে। থাৰ্ড আছে আপোনালোকৰ OBC স্কলাৰশ্বিপৰ লাষ্ট ডেট কেতিয়া আৰু এই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ বাবে যি বেংক একাউণ্ট সেই বেংক একাউণ্টটো যদি নিজৰ নাই তেতিয়াহ'লে হেয়া এপ্লাই হ'ব নে নহ'ব। লগতে আৰু কেইটামান প্ৰশ্ন আপোনালোকে সোধে যে ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে আপোনালোকে যদি সোধে তেতিয়াহ'লে তাত এটা প্ৰশ্ন সোধে যে যদি KK হেণ্ডিক হয় বা ওপেন ইউনিভাৰ্চিটি যিবিলাক আছে হেয়া লাগিলে ইগনো হওক বা KK হেণ্ডিক হওক তাত আপোনালোকে পঢ়ি থকা সকলে এপ্লাই কৰিব পাৰিব নে নোৱাৰে সেইখিনি আপোনালোকে প্ৰশ্ন সোধে। গতিকে আজি ভাবিলো এই ভিডিওটিত আপোনালোকক ডিটেইলছত সকলো কথা কওঁ আৰু আপোনালোকেও গম পাওক যাতে কোন সকলে এপ্লাই কৰিব পাৰিব কোন সকলে এপ্লাই কৰিব নোৱাৰে, লাষ্ট ডেট কেতিয়া বা কেতিয়ালৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব, এই গোটেইখিনি কথা আপোনালোকক জনাম। সো আপোনালোকে ভিডিওটি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সো ইয়াত সকলোকে প্ৰথমতে আপোনালোকক মই ডাইৰেক্টলি NSP যি স্কলাৰশ্বিপ আছে পৰ্টেল আছে তাত আপোনালোকক লৈ গৈছো আৰু তাতে আপোনালোকক মই প্ৰথমতে দেখাই দিছো আপোনালোকৰ লাষ্ট ডেট আসলতে কেতিয়া হেতু মই প্ৰথম দেখাই লৈছো। তাৰ পাছত আপোনালোকক আধাৰ কাৰ্ডৰ কথাও তাতে কৈ যাম। আপোনালোকে চাই যাব যিহেতু তাত ডিটেইলছত যদিও আপোনালোকে কিছুমান বস্তু নাপায় গাইডলাইনত তথাপি কিন্তু আপোনালোকক যিকিটা কথা মই কম সেইখিনি আপোনালোকৰ ক্ষেত্ৰত ফলপ্ৰসূ হ'ব আৰু আপোনালোকৰ ইউজফুল হ'ব। NSP স্কলাৰশ্বিপত সাধাৰণতে যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে এপ্লাই কৰাটো অকণ দিগদাৰ অসুবিধা, কাৰণ ইয়াত যদি আপোনালোকে এটা বস্তু চাই তেতিয়া গম পাব যে ইয়াত প্ৰথম কথাটো হৈছে আপোনালোকৰ যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকৰ মা দেউতাসকলৰ আধাৰ কাৰ্ড সাধাৰণতে যদি আছে তেওঁলোকৰ সেই মা দেউতাসকলৰ আধাৰ কাৰ্ডেৰে আপোনালোকে কৰিব পাৰে OTR বনাব পাৰে। কিন্তু এই ক্ষেত্ৰত যিসকল মাইনৰ হয় তেওঁলোকৰহে আধাৰ কাৰ্ড তেওঁলোকৰ দেউতাক মাৰ ক্ষেত্ৰত ইউজ হ'ব। বাকিসকলৰ বাবে সাধাৰণতে আধাৰ কাৰ্ড কম্পালসৰি, অৰ্থাৎ আপোনালোকে বুজি লওক যে আধাৰ কাৰ্ড আপোনালোকক লাগিবই, প্ৰায় লাগিবই আসলতে। যেহেতু আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ যি বেংক একাউণ্ট সেই বেংক একাউণ্ট লিংক হৈ থাকে, গতিকে আপোনালোকক আধাৰ কাৰ্ড লাগে। NSPত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড দৰকাৰ হয় আৰু কিছু ক্ষেত্ৰতহে আপোনালোকক আসলতে এয়া মা দেউতাসকলৰ আধাৰ কাৰ্ড লাগিব। যিসকল সৰু বা সাধাৰণতে যিসকল বহুত বেছি সৰু তেওঁলোকক লিগেল গাৰ্জেন যদি আছে পেৰেণ্টছ আছে তেওঁলোকৰ ক্ষেত্ৰত আসলতে তেওঁলোকৰ আধাৰ কাৰ্ড হ'লেও হ'ব। সো ইয়াত আপোনালোকে এটা কথা বুজি পালে যে আধাৰ কাৰ্ড আপোনালোকক লাগিব আৰু নিজৰ লাগিব যিসকল মাইনৰ নহয়। যিসকল মাইনৰ তেওঁলোকৰ কথা অলপ বেলেগ হৈ যায়, অৰ্থাৎ যিসকল 18 বছৰ তলৰ হয় তেওঁলোকৰ ক্ষেত্ৰত অলপ কথাখিনি বেলেগ হয়, কিন্তু প্ৰায়খিনি ক্ষেত্ৰতে আসলতে আপোনালোকক আধাৰ কাৰ্ডেই লাগে। এতিয়া নেক্সট আপোনালোকৰ প্ৰশ্ন আছিলে যে ইয়াত যিটো বেংক একাউণ্ট সেই বেংক একাউণ্ট আসলতে নিজৰ যদি নহয় তেতিয়াহ'লে কাবাৰ দিলে হ'ব নে নাই। এতিয়া কথাটো এনেকুৱা যে যিসকলৰ বেংক একাউণ্ট আসলতে নিজৰ নাই সেইসকলৰ ক্ষেত্ৰত ইয়াত NSP স্কলাৰশ্বিপৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ নিজৰ একাউণ্ট দৰকাৰ হ'ব আৰু ইয়াত বহুত বেছি ইম্পৰ্টেণ্ট এইবাবে যিহেতু আধাৰ কাৰ্ড আপোনালোকে যেতিয়া দিয়ে আধাৰ কাৰ্ডটোৰ লগত বেংক একাউণ্টৰ লিংক বিচাৰে তেওঁলোকে। আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত যদি লিংক হৈ থকা নাই তেতিয়া আপোনালোকৰ প্ৰব্লেম আহিব। গতিকে আপোনালোকৰ আধাৰ কাৰ্ডটোৰ লগত লিংক যিটো বেংক একাউণ্ট সেইটো আপোনালোকক জৰুৰী হ'ব। সো সেইবাবে আপোনালোকে ইয়াত যিটো নিজৰ বেংক একাউণ্ট অৰ্থাৎ যিটোৰ লগত আধাৰ কাৰ্ড লিংক হৈ আছে সেইটো আপোনালোকে দিব। নেক্সট কথাটো আছিলে আপোনালোকৰ যিটো স্কলাৰশ্বিপ অৰ্থাৎ যিটো OBC স্কলাৰশ্বিপ তাৰ লাষ্ট ডেটৰ কথা আপোনালোকে সুধিছিল। সো হেয়া আসলতে আপোনালোকৰ যিটো লাষ্ট ডেট সেই লাষ্ট ডেটৰ বৰ বেছি দিন নাই। আপোনালোকে হয়তো যিসকলে এপ্লাই কৰিলে ইতিমধ্যে তেওঁলোকেতো অতি ভাল কথা, তেওঁলোকে অতি সোনকালে ক্লিয়াৰ কৰি ল'লে গোটেই কামবিলাক। কিন্তু যিসকলে এপ্লাই কৰা নাই এতিয়ালৈকে আপোনালোকে কৰি লওক সোনকালে, যিহেতু আৰু এমাহ সময় আপোনালোকৰ ওচৰত হয়তো থাকিব। যিহেতু আপোনালোকৰ যদি ইয়াত চাই লাষ্ট ডেট তেতিয়াহ'লে OBC স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে ইয়াত মই আপোনালোকক ডাইৰেক্টলি সেই OBC স্কলাৰশ্বিপলৈ ডাইৰেক্ট লৈ গৈছোঁ আৰু তাতে আপোনালোকক দেখুৱাই দিছোঁ। প্ৰি মেট্ৰিকৰ 30/9লৈকে আছে আৰু পোষ্ট মেট্ৰিকৰ যিখিনি OBC আছে তেওঁলোকৰ কাৰণে যিটো লাষ্ট ডেট সেই লাষ্ট ডেটটো সাধাৰণতে 30/9 হ'ব লাগে। ইয়াত মই চাই দিছোঁ তথাপি আপোনালোকক পোষ্ট মেট্ৰিকৰ কাৰণে আপোনালোকৰ 30/9 হয় আৰু প্ৰি মেট্ৰিকৰ কাৰণেও 30/9, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ লাষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এইটো সাধাৰণতে ইয়াত ডেটবিলাক যিবিলাক এপ্লাই ডেট সেইটো
পৰাপক্ষত কেতিয়াবা বঢ়াই দিয়ে অলপ সময়লৈকে, কিন্তু সাধাৰণতে বঢ়োৱা খুব কম হয়। গতিকে আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে ইয়াত এপ্লাই কৰি লওক সোনকালে, যিহেতু আপোনালোকৰ আৰু এমাহ আছে, আৰু এমাহৰ সময়ত বহুতখিনি ডকুমেণ্টছো যিহেতু লাগে আপোনালোকক এপ্লাই কৰাৰ ক্ষেত্ৰত, আৰু সেইবাবে আপোনালোকে এপ্লাই কৰিব যিসকল আছে তেওঁলোকে আৰম্ভ কৰি দিয়ক এপ্লাই কৰাৰ বাবে। চ' এইখিনি কথা আপোনালোকে যিহেতু সুধি আছিল, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আধাৰ কাৰ্ডৰ ওপৰত আপোনালোকক আপডেট দিলোঁ মই এটা। বেংক একাউণ্টৰ ক্ষেত্ৰত আপোনালোকৰ কনফিউজন হয়তো আঁতৰি গ'ল। নেক্সট আপোনালোকে যিসকল OBC স্কলাৰশ্বিপত এপ্লাই সাধাৰণতে কৰিম বুলি ভাবিছে তেওঁলোকৰ যিটো লাষ্ট ডেট তাৰ কথা ক'লোঁ। চ' যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোকে হেল্পফুল হোৱাকৈ। আৰু KK হেণ্ডিক আৰু যিসকল ইগন'ৰ হয় তেওঁলোকে আচলতে এই যি স্কলাৰশ্বিপ, অৰ্থাৎ বিভিন্ন যিবিলাক স্কলাৰশ্বিপ আছে, বিশেষকৈ ঈশানোদয় স্কলাৰশ্বিপ, তাত আপোনালোকে কিন্তু এপ্লাই কৰিব নোৱাৰিব। কাৰণ ইয়াত এপ্লাই আপোনালোকে এইটো কাৰণে কৰিব নোৱাৰে যিহেতু আপোনালোকে ৰেগুলাৰ বুলি কয়। ইয়াত আপোনালোকে যদি ৰেগুলাৰ হ'লহেঁতেন, ৰেগুলাৰ অৰ্থাৎ ৰেগুলাৰ সেইসকলক কোৱা হয় যিসকলে এটা ৰেগুলাৰ ৱাইজত তেওঁলোকে কলেজ আহে বা তেনেকুৱা ধৰণৰ হয়, তেওঁলোকক কোৱা হয়। গতিকে আপোনালোকে যিহেতু অ'পেন স্কুলিং কৰে, গতিকে আপোনালোকৰ যি এপ্লাই সেইটো ঈশানোদয়ৰ ক্ষেত্ৰত আপোনালোকে কৰিব নোৱাৰিব। চ' এইখিনি কথা জনালোঁ, আশা কৰিলোঁ আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু শ্বেয়াৰটো কৰিব বুলি আশা ৰাখিলোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ।